ছাত্ৰসকল ইয়াত তোমালোকে দেখা পাইছে এয়া লিখা আছে কাৰিকুলাম এণ্ড সিলেবাস 2025-26 ফৰ ক্লাছ 9 এণ্ড 10 গতিকে 2025 আৰু 26 বৰ্ষৰ তোমালোকৰ যেটো সিলেবাস সেই সিলেবাস বিষয়ে আমি ইয়াত আলোচনা কৰিম ছাত্ৰসকল ইয়াত তোমালোকে দেখা পাইছে এয়া তোমালোকৰ আসামিজ এমআইএল দিয়া আছে সাবজেক্ট কোড 01 আৰু দিয়া আছে টু ক্লাছ 9 ফুল মাৰ্কস 100 টাইম 3 আৱাৰ্স 5 মাৰ্কস 30 এতিয়া আমি যেটো সময় আমি চাব লাগে এটা তোমাক স্পষ্টকৈ দিয়া আছে 6 মাহিলী পৰীক্ষা এটা কোনকেইটা চেপ্টাৰ আহিব এটা আমাক ইয়াত টিক মাৰা আছে যেয়া টিক মাৰা নাথাকে হেবিলাক আমাৰ পৰীক্ষাত নাহিব আৰু ইয়াত তোমাৰ এইটো বছৰীয়া পৰীক্ষা দিয়া আছে গতিকে যেটো আমাৰ 6 মাহিলীটো বেছি ইম্পৰ্টেন্ট বৰ্তমানৰ কাৰণে আমি 6 মাহিলীটো আমি ডিসকাস কৰিম এটা তোমালোকৰ প্ৰথমতে আমাৰ এইটো 1 নম্বৰত দিয়া আছে এয়া এইটো 1 নম্বৰ এই 1 নম্বৰত আমাৰ তিনটা চেপ্টাৰ দিয়া আছে এইটো অন্যৰ প্ৰতি ব্যৱহাৰ আহিব সময় আহিব অন্ধবিশ্বাস আৰু কুসংস্কাৰ এটো আহিব আৰু 2 নম্বৰ এটো যোৱা এই 2 নম্বৰৰ ভিতৰত আমাৰ ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য এটো আহিব এটো ৰাইট দিয়া আছে কিন্তু এটো যোৱা পোহৰৰ বাটাৰে আগবৰা গাঁওখন এটো কিন্তু এটো ৰাইট দিয়া নাই গতিকে এটো নাহে আৰু এটো যেটো আমাৰ ৰাইট দিয়া আছে এটো আমাৰ এটো ৰাইট দিয়া আছে গতিকে এটো আমাৰ আহিব আৰু এটা আমাৰ 3 নম্বৰ 3 নম্বৰৰ পৰা আমি চাও এটো জুজ এই জুজটো আহিব আৰু লোক সংস্কৃতি এটো ৰাইট দিয়া নাই গতিকে এটো নাই তাৰপিছত আমাৰ 4 নম্বৰ চাই দিয়া আপোনালোকে 4 নম্বৰত আমাৰ এটো পদ্যাংশ দিয়া আছে পদ্যাংশ আমাৰ 4টা কবিতা দিয়া আছে এটা আহিব হিহলীলা আহিব মানৱ বন্দনা গীত আৰু ছবি তিনটা কবিতা আছে এই তিনটা কবিতা আহিব নেক্সট তোমালোকে চাও 5 নম্বৰত ৰাইট দিয়া নাই নাহে আৰু 6 নম্বৰত তোমালোকে কি দিয়া আছে ব্যাকৰণ চোৱা ব্যাকৰণ দিয়া আছে গতিকে ব্যাকৰণ যিখিনি ইয়াত আছে নত্যবুদ্ধি সত্যবুদ্ধি সমাৰ্থক শব্দ বিপৰীত শব্দ সন্ধি জুৰীয়া শব্দ দ্বন্দ্ব সমাস অনুৰূপ শব্দ এইবোৰ দিকে আহিব আৰু আমি তলত চাম এতিয়া ইয়াত তোমালোকৰ 7 নম্বৰ এটো 7 নম্বৰ ভিতৰত তোমালোকৰ চোৱা এটো ভাব সম্প্ৰসাৰণ বা বাক্য ৰচনা বা আবেদন লিখন এটা আহিব 8 নম্বৰত তোমালোকৰ দিয়া আছে ৰচনা বহুত বেছি ইম্পৰ্টেন্ট ক্লাছ 10 তে তোমালোকৰ ৰচনা আহিব এই ৰচনাটো হাফ ইয়াৰলি পৰীক্ষাত আহিব আৰু তোমালোকৰ 9 নম্বৰ আছে এটো দ্ৰুত পাঠ এটো আহিব আৰু তোমাৰ 10 নম্বৰ আছে তোমাৰ অকথিত গদ্যাংশ এটো আছে আৰু তাৰ ওপৰত তোমালোকে চোৱা 11 নম্বৰ আমাৰ কি দিয়া আছে গদ্যাংশ দিয়া আছে গদ্যাংশ এটা আমাৰ সুৰ ধৰা আৰু সন্মান এই দুইটা আহিব ইয়াত সুৰ ধৰা আৰু সন্মান এই দুইটা আহিব আৰু তোমাৰটো কিছুমান আকৌ ভুল হ'ব পাৰে যে সুৰ ধৰা পুনে আছে গতিকে সুৰ ধৰাটো আহিব সন্মানটো চাগে নাহে কিন্তু তেনেকুৱা নহয় গোটেইটো চোৱা এটা বক্সৰ ভিতৰত আছে 11 নম্বৰ এটা বক্সৰ ভিতৰত আছে আৰু এই এটা বক্সৰ ভিতৰত এনেকৈ ৰাইট চেণ্ড দিয়া আছে এই দুটাই আহিব 12 নম্বৰ তোমালোকে চোৱা এটো 12 নম্বৰত চোৱা হা মই তোমাক বুজাইছো 12 নম্বৰত দুটা বস্তু আছে হনুমান্তৰ লংকা দৰ্শন আৰু হুক কিন্তু তাৰে ভিতৰত চোৱা হুকটোত আমাৰ ৰাইট চেণ্ড দিয়া নাই গতিকে হুকটো নাহে হনুমান্তৰ লংকা দৰ্শনটো ৰাইট চেণ্ড দিয়া আছে গতিকে হনুমান্তৰ লংকা দৰ্শনটো আহিব এটা বস্তু তোমালোকে 13 নম্বৰ আকৌ ব্যাকৰণ দিয়া আছে এই ব্যাকৰণ তোমালোকে চালে তোমালোকে নিজে গম পাবা এইখিনি দিয়া আছে চাই লবা তোমালোকে এইখিনি আহিব আৰু মোট নম্বৰ আছে 100 আগতে তোমালোকৰ মানে কি হয় এই কোনটো চেপ্টাৰৰ পৰা কিমান আহিব হেতু দিয়া থাকে কিন্তু এতিয়া নতুন নিয়ম অনুসৰি এইবিলাক দিয়া নাথাকে গতিকে তোমালোকে দেখা পাইছে তোমালোকৰ ক্লাছ 9 ৰ অসমীয়া বিষয়টোৰ সিলেবাস ছাত্ৰসকল এতিয়া তোমালোকে দেখা পাইছে এইটো ইংলিছ সেকেন্ড ল্যাঙ্গুৱেজ সাবজেক্ট কোড দিয়া আছে C1 আৰু ক্লাছ 9 থিওৰি 90 মাৰ্কস ইন্টাৰনেল অ্যাসেসমেন্ট 10 মাৰ্কস টাইম দিয়া আছে 3 আৱাৰ্স 5 মাৰ্কস 30 আৰু 5 মাৰ্কস ইন ৰিটেন এক্সামিনেশন 27 আৰু তোমালোকৰ 9 ৰ এইটো ইংলিছৰ সিলেবাস হয় ইয়াত চোৱা এইটো দিয়া আছে হাফ ইয়াৰলি যেটা টিক মাৰা আছে সেইকেইটাৰ ভিতৰত আহিব আৰু লগতে তোমালোকৰ আন্ডাৰলাইন কৰা আছে সেইকেইটা হাফ ইয়াৰলিত আহিব আৰু যেটা আন্ডাৰলাইন কৰা নাই সেইকেইটা কিন্তু হাফ ইয়াৰলিত নাহে তো ইয়াত আমাৰ চোৱা এইটো আনসিন মানে প্ৰথমতে পেছেজ এটা আহিব দুটা পেছেজ থাকে এটা সিন এটা আনসিন তাৰ তোমালোকৰ হাফ ইয়াৰলিত কি হ'ব এই আনসিনটো আহিব তোমালোকে দেখা পাইছে এইটো আনসিনটো আমাৰ দিয়া আছে তো এ নম্বৰৰ ভিতৰত আনসিনটো আমাৰ আছে এইটো আহিব তো তোমাৰ বি নম্বৰত চোৱা তোমালোকৰ এইটো ৰাইটিং স্কিল বিলাক দিয়া আছে তাত আমাৰ আহিব এপ্লিকেশন ৰাইটিং আমাৰ এপ্লিকেশন ৰাইটিংটো আহিব ৰিপোৰ্ট ৰাইটিংটো আহিব ৰিপোৰ্ট ৰাইটিং এটো আহিব তাৰ ওপৰত তোমালোকে এতিয়া চোৱা এইটো সি নম্বৰ এইটো সি নম্বৰ আছে সি নম্বৰত আমি কি পাম এইটো তোমালোকৰ টেন্স দেখিছা টেন্স তোমালোকৰ আছে টেন্স আৰু ইউজ অফ পেসিভ ভয়েস আহিব আমাৰ ওয়ার্ড অর্ডার আহিব নারেশন নাই ওয়ার্ড অর্ডার আহিব প্রিপজিশন আহিব প্রিপজিশন তাৰপিছত আহিব আমাৰ এইটো কোয়েশ্চন প্যাটার্নস এটো আহিব গতিকে এইখিনি সি নম্বৰ
তাৰপিছত তোমালোকৰ এইটো ডিত আমি মানে যিখন কিতাপ আছে তোমালোকৰ টেক্সট বুক তাৰপৰা দিয়া আছে এইটো প্ৰজ দিয়া আছে মানে লেসন কোনটা আহিব এইটো এক নম্বৰত দিয়া আছে আমাৰ দা ফান ডে হেড এইটো আহিব দা সাউন্ড অফ মিউজিক এইটো আহিব আৰু মাই চাইল্ডহুড এই আন্ডাৰলাইন কৰা দেখা পাইছা এই তিনটা আহিব তাৰ তোমালোকৰ এইটো তাৰপিছত ডিতে আগত মই এইটো কবিতা দিয়া আছে পয়েট্ৰি পৰা আমাৰ আহিব এইটো দা ৰোড নট টেকেন এইটো আহিব তাৰপিছত দা লেক ইছলি অফ ইনস্প্ৰি এইটো আহিব তাৰপিছত এ লিজেণ্ড অফ দা নৰ্থলেণ্ড এই তিনটা আহিব আন্ডাৰলাইন কৰা আছে যেহেতু দেখা পাইছা তোমালোকে ই নম্বৰত আমাৰ আছে এইটো সাপ্লিমেন্টারি রিডারখন তোমালোকৰ যে দুখন বুক এখন মানে যেখন সাপ্লিমেন্টারি সেইখন মুভমেন্টস এখনৰ নাম তাৰপৰ তোমালোকৰ এটা আহিব দা এডভেঞ্চাৰ অফ টুটু আৰু তাৰপৰ তোমাৰ টোটাল মাৰ্কস আহিব 90 আৰু তোমাৰ ইন্টারনাল অ্যাসেসমেন্ট 10 টোটাল 100 দিয়া আছে তোমালোকৰ এইটো আন্ডারলাইন লেসন্স or items are for half yearly examination আৰু দিয়া আছে এইটো questions from each unit or lesson will carry marks 2 to 15 গতিকে বুজি পাইছা বুলি ভাবিছো মই ছাত্ৰছাত্ৰীসকল তোমালোকে ইয়াত দেখা পাইছা এইটো জেনাৰেল মেথমেটিক্স দিয়া আছে এইটো ক্লাছ 9 আৰু ৰিভাইজ সিলেবাস অফ মেথমেটিক্স ক্লাছ 9 সাবজেক্ট কোড দিয়া আছে C2 তোমালোকে চোৱা ইয়াত আমি এইটো চেপ্টাৰ নম্বৰ দিয়া আছে চেপ্টাৰ নেম দিয়া আছে তাত ইউনিটস ৰিকোয়াৰ্ড মানে যিকিটা আমাৰ প্ৰয়োজন হয় সেইকিটা আৰু ইউনিটস ওমিটেড মানে কিছুমান আমাৰ লেসনৰ ভিতৰত কিছুমান নাহিব কোনকিটা নাহে ইয়াত দিয়া আছে আৰু তাৰপৰা আমাৰ ইয়াত কিমান আমাৰ ক্লাছ ৰিকোয়াৰ্ড tentative number of classes required তোমার মার্কস কিনে কথা দিয়া আছে আৰু তোমাৰ এটা হাফ ইয়াৰলি যিখিনি আহিব এখিনি টিক মাৰিছে আৰু এটো এনুৱেল যেহেতু আমি হাফ ইয়াৰলি কাৰণ চাব লাগে এনে চাই যাম এতিয়া সব তোমালোকৰ পুনৰ আলোচনা আছে ৰিভিজন চেপ্টাৰ এটো পাৰ্ট 1 2 অকল আহিব অকল পাৰ্ট 1 আহিব পাৰ্ট 2 টো কি কৰিছে এটো দেখিছা পাৰ্ট 2 এটো ওমিটেড কৰিছে মানে এটো নাহে তোমালোকৰ হাফ ইয়াৰলি কাৰণে আৰু তাবা কিমান মাৰ্কস আহিব 9 মাৰ্কস এটো ইম্পৰ্টেন্ট তাৰপৰ তোমাৰ যেটো চেপ্টাৰ 1 আছে তাবা তোমালোকৰ whole chapter to আহিব so whole chapter গোটে chapter to আহিব chapter 1 ওটা whole chapter to আহিব আৰু থাকিব তোমাৰ কিমান 13 marks chapter 2 তোমালোকৰ আহিব chapter 2 তোমালোকৰ আহিব তাত আমাৰ whole chapter to আহিব আৰু এটো তোমাৰ এটো 22 marks দিয়া আছে তো তোমালোকে ইয়াত চোৱা গো 3 নম্বৰ যেটো chapter আছে এই 3 নম্বৰ chapter to আহিব whole chapter আহিব whole chapter দিয়া আছে আৰু তোমালোকৰ এটো 22 marks chapter 4 আহিব তোমালোকৰ chapter 4 whole chapter আহিব আৰু এটো থাকিব 14 মার্কস তো চ্যাপ্টার 5 টো তোমালোকে দেখা পাইছা ইয়াত গোটেটো ব্ল্যাঙ্ক হৈ আছে মানে এটো নাহে ঠিক আছে তো চ্যাপ্টার 6 টো চোৱা চ্যাপ্টার 6 টো আহিব চ্যাপ্টার 6 টো তোমাৰ আছে এটো হোল চ্যাপ্টার আহিব আৰু এটো 10 মার্কস থাকিব 10 মার্কস তাৰপিছত চ্যাপ্টার 7 টো আহিব চ্যাপ্টার 7 টো তোমালোকৰ এটো আপ টু ইউনিট 7.5 that is up to exercise 7.3 মানে অনুশীলনী যেটো আছে এটো 7.3 লৈকে আহিব বুঝছ না আৰু এটো 12 নম্বৰ অনুশীলনী 7.3 ৰ ওপৰত যিখিনি আছে 7.4 7.5 হেবিলা কিন্তু নাহে আৰু তোমালোকৰ সো এটো 8 চেপ্টাৰ এটো নাই তাৰপিছত 9 এটা নাই গতিকে তোমালোকৰ সিলেবাস এটোৱে হয় এ তোমালোকৰ টোটাল মার্কস থাকিব তোমালোকৰ 90 আৰু ইন্টারনাল অ্যাসেসমেন্ট আছে 10 গতিকে 90 প্লাস 10 তোমালোকৰ হ'ব 100 হ'ব গতিকে তোমালোকে এখানে ধুনীয়াকৈ চাবা At this edu chapter 5 and 11 are excluded from the syllabus chapter 5 or 11 to কেতিয়াও নাহে মানে ডাইরেক্ট আৰু mathematics for class 9 published by to কোনে পাবলিশ কৰিছিল দিয়া আছে questions from each unit lesson will carry marks 2 to 15 আৰু এটা কথা এটো তোমালোকৰ এই যেটো নম্বৰ দিয়া আছে এটা মার্কস নহয় এটো একচুয়ালি কিমান দিন মানে আমি লাগিব পঢ়াওতে চেপ্টাৰ কিটা হেতৰ বিষয়ে মানে দিয়া আছে সৰি দে এটো তোমালোকে ভুল নবুজিবা এটো মার্কস নহয় মার্কস খিনি ইয়াত দিয়া আছে এটো দিয়া আছে এটো 90 মার্কস এখানে মার্কস খালি আছে কোপা কিমান আহিব তাকে ডাইরেক্টলি দিয়া নাই এটা আমাৰ কি হয় আমাৰ কিমান দিন লাগিব লেসন এটা পাওঁতে হেতু দিয়া আছে ছাত্ৰসকল এয়া দেখা পাইছা তোমালোকৰ এটো জেনাৰেল সায়েন্সৰ তোমালোকৰ সিলেবাস হয় অৰ্থাৎ বিজ্ঞানৰ ক্লাস বিলাক দিয়া আছে মার্কস দিয়া আছে চাই লবা ইয়াত চোৱা তোমালোকৰ এটো দিয়া আছে এটো হাফ ইয়াৰলি টিক মাৰি দিছে এটো এনুৱেল এটা আমি যেটো হাফ ইয়াৰলিটো চাম ইয়াত তোমালোকৰ চেপ্টাৰ 1 আহিব chapter 1 আহিব তো chapter 2 টো আহিব আৰু তোমালোকৰ chapter 5 আহিব আৰু chapter 6 টো আহিব আৰু তোমালোকৰ chapter 8 টো আহিব আৰু 9 আৰু 10 chapter আৰু তোমালোকৰ 13 and chapter 14 এই লেখা আছে টিক মাৰা আছে ওতে টিক মাৰাটো চাই পিনে মই তোমালোকৰ এখানে ক'ব পাৰিছো
তোমালোকৰ এইকেইটা চেপ্টাৰ আহিব আমি হিচাপ কৰিলে চাম কেইটা চেপ্টাৰ আহিব 1 2 3 4 5 6 7 8 9 তোমালোকৰ 9টা চেপ্টাৰ আহিব আৰু ইয়াত যে দিয়া আছে এইটো যেটো দিয়া আছে এটো দিয়া আছে টেন্টেটিভ নাম্বাৰ অফ ক্লাसेছ ৰিকোয়াৰ্ড মানে এটা চেপ্টাৰ পঢ়াওতে কিমান দিন মানে লাগিব হেতু দিয়া আছে কিন্তু মার্কস নহয় মার্কস বিখিনি এখিনি ইয়াত দিয়া আছে সব মার্কস মানে 90 মার্কসৰ আৰু 10 মার্কস মানে এটো ইন্টাৰনেল অ্যাসেসমেন্ট থাকিব গতিকে হেতু আৰু ইয়াত দিয়া আছে কোৱেশ্চনস ফ্ৰম ইচ ইউনিট অৰ লেসন উইল ক্যাৰি মার্কস 2 to 15 মানে প্ৰত্যেক লেসনে কি কৰিব 2 ৰ পৰা 15 নম্বৰ কে মানে মার্কস পাব মানে থাকিব 2 আৰু 15 ভিতৰত ছাত্ৰসকল ইয়াত তোমালোকে দেখা পাইছে এটা তোমালোকৰ সোশ্যাল সায়েন্স সাবজেক্টৰ সিলেবাস হয় এটা ক্লাস বিলাক দিয়া আছে কবা কিমান মার্কস আহিব ফুল মার্কস 100 এটা দিয়া আছে আৰু তোমালোকৰ যেটো সমাজবিজ্ঞান কিতাপটো তিনটা ভাগ ভাগ কৰা আছে এটা ইতিহাস এটা ভূগোল আৰু এটা অৰ্থনৈতিক আৰু ৰাজনৈতিক বিজ্ঞান গতিকে আমি ইয়াত সিলেবাস চাম কেনেকৈ দিয়া আছে এসো হাফ ইয়াৰলি সিলেবাস এটো টিক মাৰা থোৱা আছে আৰু যেটো হিষ্ট্ৰি মানে ইতিহাস তাৰপৰা তোমালোকৰ চেপ্টাৰ 1 চেপ্টাৰ 2 এণ্ড চেপ্টাৰ 3 এই তিনটা চেপ্টাৰ আহিব বাকি 4 আৰু 5 টো নালাগে তাৰপিছত তোমালোকৰ ইয়াত দিয়া আছে সেকশন 2 তাৰ মানে এটো সেকশন 2 মানে কিন্তু জিওগ্ৰাফি তাৰ মানে কি ভূগোল ইয়াত তোমালোকৰ কি হ'ব দুটা চেপ্টাৰ আহিব তোমালোকৰ চেপ্টাৰ 1 এণ্ড চেপ্টাৰ 2 তাৰপিছত তোমালোকে এটো সেকশন 3 তোমালোকে দেখা পাইছে সেকশন 3 মানে পলিটিক্যাল সায়েন্স এণ্ড ইকোনমিক্স গতিকে ইয়াৰ পৰা তোমালোকৰ এটো অকল এটা ইউনিট আহিব পলিটিক্যালৰ পৰা আহিব এটা পাৰ্ট 1 পলিটিক্যালৰ পৰা আহিব কিন্তু অকল ইউনিট 1 পলিটিক্যাল পাৰ্টিজ ইন ইন্ডিয়া তাৰপিছত ইকোনমিক্স যেটো আছে এটো পাৰ্ট 2 এই পাৰ্ট 2 পৰা তোমালোকৰ কি আহিব এটা চেপ্টাৰ আহিব চেপ্টাৰ 1 বেসিক কনসেপ্ট অফ ইকোনমিক্স টোটাল মার্কস দিব তোমার 90 আৰু ইন্টারনাল অ্যাসেসমেন্ট বা এনवायरमेंटल প্রজেক্ট দিব তাত 10 মার্কস দিব টোটাল তোমালোকৰ কিমান হ'ব 100 মার্কস দেখে মই ভাবিছোঁ তোমালোকে বুজি পাইছা বুলি মই ছাত্ৰসকল গতিকে মই আশা কৰিছোঁ তোমালোকে ধুনীয়াকৈ ভিডিঅটো চালা আৰু ধুনীয়াকৈ বুজি পাইছা আৰু মই ছাত্ৰসকল তোমালোকে যদি দেখিছা ইয়াত আমি কি কৈছে মাত্ৰ 5টা সাবজেক্ট হয় কি কৰা হৈছে তোমালোকৰ ইয়াত ডিসকাশন কৰা হৈছে আৰু ইয়াৰ কাৰণ এটোৱে হয় কাৰণ এটা সাবজেক্ট যদি তোমালোকৰ ইলেক্টিভ সাবজেক্ট হয় মতে নাজানো গতিকে মই ছাত্ৰসকল তোমালোকে যদি বুজি পাইছা ধুনীয়াকৈ ভিডিঅটো আৰু ভাল লাগিছে তোমালোকৰ কাৰণে জৰুৰী হয় তেনেহলে লাইক কমেন্ট শেয়াৰ কৰি দিয়া আৰু লগতে তোমালোকৰ যদি ইলেক্টিভ সাবজেক্ট যদি তোমালোকে বিচাৰা তাৰ সিলেবাসটো জানিবৰ কাৰণে মোৰ পৰা আৰু তেনেহলে তোমালোকে এটা কমেন্টত মানে মোক কৈ দিয়া যে লাগে বুলি তেতিয়া মই তোমালোকৰ কাৰণে সেই সাবজেক্টৰ ভিডিঅটো বনাই আনিম গতিকে আশা কৰোঁ তোমালোকে ইয়াৰ পৰা বহুতখিনি বুজি পাইছা তোমালোকৰ কাৰণে এইটো ভাল বুলি ভাবিছোঁ মই গতিকে থ্যাংক ইউ সো মাচ